দেওমৰনী আৰু বুঢ়ীনগৰ গাঁও পঞ্চায়তত ৰাইজৰ পদূলিত ৰাইজৰ সমাধান শীৰ্ষক কাৰ্যসূচীত বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীৰ অংশগ্ৰহণ। উক্ত অনুষ্ঠানত দেওমৰনী গাঁও পঞ্চায়ত আৰু বুঢ়ীনগৰ গাঁও পঞ্চায়তৰ এলেকাধীন সমূহ বুথ সমিতি কাৰ্যকৰ্তাৰ তৰফৰ পৰা ৰূপান্তৰ ডক্টৰ পৰমানন্দ ৰাজবংশীক ৰাজহুৱা সম্বৰ্ধনা জনোৱা হয়। দুয়োটা পঞ্চায়তৰ সমস্যাসমূহৰ বুজ লোৱাৰ লগতে দেওমৰনী সামূহিক চিকিৎসালয় পৰিদৰ্শন কৰি ৰোগীসকলৰ লগত মত বিনিময় কৰে। বিধায়কক লগত উপস্থিত থাকে দেওমৰনী মণ্ডলৰ সভাপতি শ্ৰীযুত ভাস্কৰ দিবাকৰ কলিতা, টেঙাবাৰী আঞ্চলিক পঞ্চায়তৰ সদস্য তথা চিপাঝাৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি শ্ৰীযুত জয়ন্ত শৰ্মা, দৰং জিলা পৰিষদৰ প্ৰাক্তন সভাপতি ধীৰেন ডেকা সহ গাঁও পঞ্চায়তৰ সভানেত্ৰী প্ৰমুখ্যে পঞ্চায়তৰ প্ৰতিনিধি, বিষয়ববীয়া, দলীয় কাৰ্যকৰ্তা তথা স্থানীয় ৰাইজ। নিউজ ডেস্ক AIR লাইভ। মই আজি প্ৰায় 1 তাৰিখৰ পৰা প্ৰত্যেকটো পঞ্চায়ততে গৈ এই পঞ্চায়তৰ এলেকাৰ যিমানবিলাক অনুষ্ঠান প্ৰতিষ্ঠান আছে আৰু পঞ্চায়ততো আমি কেনেকৈ মানে আমাৰ 2000 আমাৰ যি 47 চনত শতবৰ্ষ হ'ব স্বাধীনতাৰ, আৰু সেইটো লৈ পেলাই মাননীয় আমাৰ প্ৰধানমন্ত্ৰী মহোদয়ে যি ধৰণে তেওঁৰ চিন্তা চৰ্চা বা তেওঁৰ যি মাৰ্গদৰ্শন, সেইমতে আমি পঞ্চায়তক বেছি গুৰুত্ব দিছোঁ। কাৰণ সেই পঞ্চায়ততেই আমি কি কৰিব পাৰোঁ যে আমি সুন্দৰভাৱে একোটা গ্ৰাম্য অঞ্চলক বা গ্ৰাম্য পঞ্চায়তক আমি কামখিনি ৰাস্তা ঘাটকে আদি কৰি যিমান সমস্যা আছে সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে আমাৰ যথেষ্ট পৰিমাণে আমাৰ আঁচনিবিলাকৰ মাজেদি আমি সেই কামটো কৰিব পাৰিম বুলি আমাৰ দৃঢ় বিশ্বাস। সেইখিনিকে আজি আমাৰ ইয়াৰ পঞ্চায়তৰ কাৰ্যকৰ্তাসকলৰ সৈতে আমি কথা পাতিছোঁ আৰু লগতে ৰাইজৰ সৈতে মই আজি অন্তৰংগ আলাপ কৰিছোঁ। আমি এইটোৱেই আমাৰ মানে কথা যে 47 চনৰ আগতেই আমি আমাৰ এই যিটো নেকি গাঁও পঞ্চায়ত, বুঢ়ীনগৰ গাঁও পঞ্চায়তটোৰ ৰাস্তা ঘাটকে আদি কৰি যিমানখিনি অন্যান্য সমস্যা আৰু যিমানবোৰ আমাৰ আঁচনিবিলাক পাবলগীয়া সকলোবিলাক কেনেকৈ দিম, কি ধৰণে দিম, তাৰে এটা আমি ৰোডমেপ, তাৰে আমি এটা যথাবিহিত ব্যৱস্থাৰ কাৰণে আমি এটা কি কৰিছোঁ, আমাৰ নিজস্বভাৱে চিন্তন মন্থন আমি কৰি পেলাই আজি এই দুটা গাঁও পঞ্চায়তত, বিশেষকৈ দেওমৰনী গাঁও পঞ্চায়ত আৰু আজি এই বুঢ়ীনগৰ গাঁও পঞ্চায়তত আমি ৰাইজৰ সৈতে আমি এই যিখিনি আমি দায়িত্ব দিলোঁ তেখেতসকলক, আৰু তেখেতসকলৰ পৰা আমি কিছু দায়িত্ব ল'লোঁ আৰু আমাৰ প্ৰতিনিধিসকলকো আমি মানে সকলোকে সজাগ কৰি দিছোঁ যে এতিয়া আৰু ৰাইজ কেতিয়াও কাৰো বিশেষকৈ MLA বা আমাৰ মন্ত্ৰী ঘৰলৈ যাবই নালাগে। আটাইখিনিকে আমি ইয়াতে সম্পন্ন কৰাৰ কাৰণে আমাৰ বাকী ওপৰৰখিনি দায়িত্ব মই লৈছোঁ আৰু তলৰখিনি দায়িত্ব আমি পঞ্চায়তক দিছোঁ। আৰু মই ভাবোঁ যে সুন্দৰভাৱে পঞ্চায়তী ৰাইজৰ দ্বাৰাই আমি গ্ৰাম্য যি চৰকাৰখন আমি বেছি শক্তিশালী কৰিব পাৰিম। আজি মই দেওমৰনী, আপোনালোকে জানেই যে সেইখন আমাৰ CHC, এই CHCখন ইমানেই আমাৰ জনপ্ৰিয় বা মানুহ ইমান ভিৰ, কিন্তু মাজতে হঠাৎ মানে কি হয়, আমি ইলেকশ্যনত ব্যস্ত হৈ থাকোঁতে বহুত মানে ডাক্তৰ কি কৰিলে, তেওঁলোকে মানে লৈ গ'ল, ট্ৰেন্সফাৰ কৰি লৈ গ'ল। আৰু বহুত মানে ডাক্তৰে ক'ৰবাত মানে দৰমহা লৈছে, ক'ৰবাত তেওঁলোকে চাকৰিৰ কাৰণে বহুত মানে তেওঁলোকৰ মানে ৰাইজৰ যিটো সেৱা বা ৰাইজৰ যিটো নেকি মানে ৰোগৰ ক্ষেত্ৰত তেওঁলোকৰ মানে ল'ব লগা বিহিত ব্যৱস্থাখিনি তেওঁলোকে মনোযোগ দিয়া নাছিলে। এতিয়া আমি সেইখিনি ডাক্তৰক আকৌ অনাই আৰু কিছু ডাক্তৰ লৈ পেলাই আমি যাতে কামটো কৰিব পাৰোঁ। আৰু মই আকস্মিক ভিজি পাই মই দিওঁৱেই, কাৰণ সেইখনত আমাৰ গোটেই 7টা-8টা গাঁও পঞ্চায়তৰ মানুহখিনি তালৈ যায় আৰু উপায়ো নাই এতিয়া। আগতে ডাক্তৰ থাকোঁতে আমাৰ চিকিৎসালয়খন খুব ভালকৈ চিকিৎসা সেৱা পাইছিলে, কিবা ডাক্তৰ কমিছে কাৰণে সমস্যা হৈছে। আজি মই নিশ্চয়কৈ দেখিছোঁ যে বহুত মানুহ, কিন্তু মাত্ৰ চিকিৎসক 2জন। গতিকে তাত অন্ততঃ আমাৰ 2-3জন ডাক্তৰ, মানে আমি বেছিকৈ আমি 3জন ডাক্তৰ আমাৰ লাগিব। গতিকে এই ধৰণৰ মই এটা চিন্তা চৰ্চাৰে মই ইতিমধ্যে সংশ্লিষ্ট পক্ষক মই কৈছোঁ যে ডাক্তৰ যাতে অন্ততঃ আগষ্ট মাহ হ'লে আমি পাওঁ। একতা মানে যেতিয়া অনুষ্ঠান বা যেতিয়া আমাৰ ৰাইজে লগ লাগি যেতিয়া এটা অনুষ্ঠান পাতে, ৰাইজৰ পৰা দান বৰঙণি সংগ্ৰহ কৰে, তেতিয়া স্বাভাৱিকতে সেই অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা দান বৰঙণি ল'ব, মানুহৰ পৰা দান বৰঙণি লৈ পেলাই 3 বছৰ, 4 বছৰ, 20 বছৰ যদি তেওঁলোকে হিচাপ পত্ৰ নিদিব, এইটো এটা ক্ৰাইম, এইটো এটা অপৰাধ। আৰু সেইকাৰণে আমি সজাগ হ'ব লাগিব যে এই যে যিবিলাকে নেকি এই কামটো কৰে, সদায় সভাপতি সম্পাদক হ'বৰ কাৰণে আগবাঢ়ি আহে, তাৰ মাজতে কিছুমান ডালমে কুছ কালা আহে। তো সেইটো কাৰণে আমি মানে নিৰ্দয় হ'ব লগা হৈছে। য'ত নেকি যি অনুষ্ঠান তেওঁলোকে আগবঢ়াই নিছে, তেওঁলোকে সেই অনুষ্ঠানৰ হিচাপ পত্ৰ যদি ৰাইজৰ পৰা ধন তুলিছে, ৰাইজক তেওঁলোকে জমা দিব লাগিব, আৰু নিদিলে তেওঁলোক সেইটো ক্ৰাইম বুলি গণ্য কৰা হ'ব। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।